জয় শ্ৰীৰাম। যোৱা ভিডিঅ'টোত আমি কৃতিবাস পণ্ডিতে লিখা ৰামায়ণখনৰ আৰম্ভণিখিনি আমি কৈছিলো যে গোলকত বৈকুণ্ঠপুৰীত প্ৰভু ঈশ্বৰে যিটো ৰূপত বহি আছে তাৰ ৰূপ বৰ্ণনা কৰিছিলো। তেওঁ চাৰিটা ৰূপত আছে: ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন আৰু লক্ষীৰূপা সীতা দেৱীয়ে বাওঁফালে বহি আছে। অনুজ লক্ষ্মণ তেওঁ ৰামৰ ছাতি ধৰি আছে। ভৰত শত্ৰুঘ্নে চৰণ ধুৱাই আছে আৰু জৰহাতে স্তুতি কৰি আছে পৱন কুমাৰ হনুমানে। আজিৰ ভিডিঅ'টোত আমি তাৰ পৰা আৰম্ভ কৰিম আৰু সেই সময়তে নাৰদ ঋষিয়ে তাত উপস্থিত হল আৰু নাৰদে প্ৰভুৰ ৰূপ দেখি, প্ৰভুৰ এই অদ্ভুত চাৰিটা ৰূপ দেখি তেওঁ আচৰিত হল আৰু আচৰিত হৈ তেওঁ ভাবিলে যে ভগৱান বিষ্ণু গোলকত এজনে আছিল, এতিয়ানো কেনেকৈ চাৰিজন? মা লক্ষীতো এনেকুৱা আছিল আৰু এই বান্দৰ যিটো আকৃতি, এই হনুমান যিটো ৰূপ দেখা পালে তেওঁ সেইটোতো দেখা নাই আগতে। এই অদ্ভুত ৰূপ দেখি তেওঁ একেবাৰে আচৰিত হৈ মনে মনে ভাবিবলৈ ধৰিল আৰু ভাবি চিন্তি নাৰদে মনে মনে গুণাগাথা কৰি তেওঁ সিদ্ধান্ত ললে যে ভৱিষ্যতৰ কথা আমাৰ দেৱাদিদেৱ মহাদেৱে জানে, কিন্তু মহাদেৱক তাতে মই অকলে যাম নে? মই নাযাওঁ। মই প্ৰথমতে ব্ৰহ্মাৰ ওচৰলৈ যাম আৰু ব্ৰহ্মাৰ ওচৰলৈ গৈ ব্ৰহ্মাক লগত লৈ মই শিৱৰ ওচৰলৈ যাম। এই বুলি নাৰদ ঋষিয়ে তাৰ পৰা ব্ৰহ্মলোকলৈ গমন কৰিল। সেই সময়তে নাৰদ উপনীত হইলা, দেখিয়া প্ৰভুৰ ৰূপ বিস্মিত অন্তৰে। মনে মনে ভাবে পাছে নাৰদ পুধনে, পূৰ্বতে ছিলেন প্ৰভু অকল নাৰায়ণ। ও এবেদ হইলা প্ৰভু চাৰিটি আকাৰ, ইহাৰ কাৰণ আমি বুজিব নোৱাৰি। ভত ভবিষ্যৰ কথা জানে ভোলা নাতে, লৈ যাই বিধাতাক কৈলাস শিখৰে। ঐ এত বুলি মুনিবৰে কৰিলা গমন, উপনীত হইলা যথা সৃষ্টি কৰ। এই শুনা পিতা সৃষ্টিকৰ্তা মহুৰ বচন, গোলকতে গিয়েছিনো এখনে আমিয়। গোলকতে দেখিলাম অপূৰ্ব জগন্নাথ, একংগে চাৰি অংগ হৈছে যে প্ৰকাশ।